কৈতৱ বিবৰ্জিত য'ত কপট নাই কৈতৱ পৰম নিৰ্মল চৰণম চৰম পৰম নিৰ্মল য'ত হিংসা নাই অহিংসা প্ৰতিষ্ঠান তাত শ্ৰেণীধ ভৰি ত্যাগ অহিংসা হ'ব লাগিলে হিংসা ত্যাগ কৰিব লাগে আৰু সেই অহিংসাৰ পথত ঋষিমুনিসকলে তপস্যা কৰিছিল কাৰণে 60 সহস্ৰ ঋষিমুনি বাঘে সিংহই ভালুকে বনৰীয়া জীৱ জন্তুই আক্ৰমণ কৰি হত্যা কৰাৰ নজিৰ নাই অভিলেখ নাই পাইছে তেওঁলোকে 60 সহস্ৰ ঋষি বোলে মুনি অমুকক বোলে তপস্যা কৰিলে বাঘে খালে অমুক জনা ঋষি বোলে শিয়ালে কামুৰিলে অমুক জনা বোলে বনৰীয়া কুকুৰে খালে অনুকক বোলে ভালুকে গিলি চালে অমুক ঋষি বোলে নৈ পাৰ হওঁতে ঘূৰিয়ালে খালে নাই যিজনে এই পৃথিৱীৰ অহিংসাৰ কথা চিন্তা কৰে প্ৰকৃতিৰ কথা চিন্তা কৰে আমাৰ জ্যেষ্ঠজন যাদৱ পায়েং বাপজনাই বহু মৰুভূমি সদৃশ অৰণ্য ঠাই আজি গছ গছনিৰে সেউজীয়া কৰি পেলায় আৰু যিবোৰ চাপৰিত গছ গছনি ৰুলে তাত এতিয়া বাঘ ভালুক নাই তেওঁতো চাইকেলখনে নাৱত লৈ পাৰ কৰাই মাজেদি যায় তেওঁলোকৰ গছবোৰ ডাঙৰ ডাঙৰ হ'ল আকুলি নোপোৱা হ'ল তাত বাঘো আছে ভালুক আছে আজিলৈকে কিন্তু যাদৱ পায়েঙৰ বাঘ এটাই আৰু ভালুক এটা আচৰিত পোৱা যায় আমি সুধিলো পায়েং দা কেনেকুৱা লাগে এই মোৰ নিজৰ পেটৰ পোৱালি নিচিনা গতিকে প্ৰকৃতিৰ বন্ধুৰ কাৰণে আজি যাদৱ পায়েং অসমীয়া ভাষাতে গোটেই পৃথিৱীত কথা কয় হয়নে আৰু তেওঁ আজি গৱেষণাৰ বিষয় হৈ কিয় মানে প্ৰকৃতিৰ বন্ধু মই ক'লে গছ থাকিলে মানুহ থাকিব আমি লোৱা অক্সিজেনবোৰ গছে দি থকা নাই গতিকে যাদৱ পায়েঙৰ কথা অপ্ৰয়োজনীয় গছৰ পাত এখনো মিছিল ইয়াৰ পাছত পৰীক্ষিতে সুখদেৱক সুধিছে হে গুৰুজন আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰালে আজি গৃহস্থ বৰা বাপজনাই আসন প্ৰতিষ্ঠা কৰা প্ৰফুল্ল বাপজনাক আমাক চিনাকি কৰাই দিলে আজি আমাৰ বাহিৰক নাক বাপক চিনাকি কৰাই দিলে আজি জীৱনটোৰ বেছিভাগ সময় অৰুণাচলৰ চিকিৎসা বিভাগত কাম কৰা আৰু অৰুণাচল জিলাৰ শংকৰ সংঘক আগুৱাই লৈ যোৱা শিল্পী জয়ন্ত বৰাক চিনাকি কৰাই দিলে আজি কালিনী মৰাৰ স্বত্বাধিকাৰী প্ৰসন্নমণিক চিনাকি কৰাই দিলে আজি আমাক চিনাকি কৰাই দিলে নাই সেইকাৰণে সুধিছেগে আপোনাক আপোনাৰ জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি সুপ্ৰিম কাক চিনাকি কৰিলে আল্টিমেট আৰু তেতিয়া সুখদেৱে পৰীক্ষিত কি কৈছে শ্ৰীমদ ভাগৱতে মহামণিকৃতে কিংবা পৰিশ্বৰঃ সদ্যা হৃদা অবলিদ্ধতে কৃত্তিবি শুশ্রূষা হে ৰাজন শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণমণি কৃষ্ণদেৱন বাদনা মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক চিনাকি কৰাইছিল তেওঁ শ্ৰেষ্ঠ তেওঁ পুৰুষোত্তম তেওঁই পৰমাত্মা আৰু পৰমাত্মা পৰমেশ্বৰক চিনি পোৱাৰ পাছত হৃদয়ত তেওঁৰ মূৰ্তি অংকন কৰি লোৱাৰ পাছত অইন ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনা কৰাৰ প্ৰয়োজন নাই কিংবা পালেশ্বৰা ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজনীয় বা কি যদি আপুনি হৃদয়ত পৰমাত্মা পৰমেশ্বৰক বিচাৰি পাইছে যেতিয়ালৈকে পৰমাত্মা পৰমেশ্বৰক ক্ষুদ্ৰ বিশ্বাসে একান্ত চিত্তে সত্যে সত্যে হৃদয়ত আদৰি ল'ব নোৱাৰে মানুহে ক্ষুদ্ৰ দেৱ দেৱীৰ ওচৰত ধৰুৱা হৈ যায় আৰু ক্ষুদ্ৰ দেৱ দেৱীবোৰ কিন্তু ঈশ্বৰৰ বিৰোধী নহয় যোৱা সপ্তাহত কোনোবা এজনে কৈছে গোসাঁনীসমূহ বোলে ঈশ্বৰৰ বিৰোধী মই তেওঁক অনুৰোধ কৰিছো অনুগ্ৰহ কৰি হে মহাশয় কৃষ্ণ আৰু অৰ্জুনৰ কথোপকথন গীতা শাস্ত্ৰখন চাব লাগে দশম অধ্যায়ত বিভূতি যুগত কৃষ্ণই অৰ্জুনক কৈছে নেকি কালিগোলা লক্ষ্মী সৰস্বতী মোৰ বিভূতি বুলি এই বুলি কৃষ্ণ অৰ্জুনক কৈছে মানুহৰ ভিতৰত ময়ে নিপতি 4খন বেদৰ ভিতৰত ময়ে সম্বেদ বান্দৰৰ ভিতৰত ময়ে হনুমান ঋক্ষৰাজৰ ভিতৰত ময়ে দামবন্ত সমাসৰ ভিতৰত ময়ে দণ্ড সমাস হয়নে এনেকে হে বিভূতিবোৰ কৈছে গতিকে ওপৰতে কোৱাতকে এতিয়া উঠি অহা চাম ল'ৰা ছোৱালীবিলাক প্ৰমাণ দিছে আমি সৰু আছিলো
ককা এজন সুধিলো ককা এই উদ্ধৱৰনো পিতৃ মাতৃ কোন ককাজনে হয়তো নাজানে জনজাতি মানুহ নাজানে সেই ককাজনে হয়তো কাৰোবাৰ শুনিছে খালি কি কৰিছে ঐ বিষ্ণুৰ লক্ষীৰ ল'ৰা ছোৱালী নাছিল বজা বাজি বুলি লোকে হাঁহে স্বৰ্গৰ সভাত খিকিৰালি কৰে সেই বিষ্ণুৱে উধানটো বোলে লক্ষীৰ গোলাত দিলে তাৰ পৰা উদ্ধৱৰ জন্ম হ'ল মই তেতিয়া ককাজনক সুধিলো ককা লক্ষীৰ গাত জিলাগি নহ'ল উদাহৰণ তুচি নাই অৰ্থাৎ সেয়া কল্পিত কাহিনী আজি তাৰিখত কেনেকৈ ক'লে মোক মৰিয়ে মানি মোৰ মূৰটো দুফাল কৰিব আজিকালি লগে লগে নেট অন কৰি গুগলত চাৰ্চ কৰিব হু ইজ দ্য পেৰেণ্টছ হোৱাট ইজ দ্য ফাদাৰ্ছ নেম অফ দ্য উদ্ধৱ লগে লগে আহি যাব সত্যক অৰ দ্য উপগোপ from the Harivamsa Purana we found that the Satyaka was the fathers of the saint Uddhav. অর্থাৎ হরিবংশ পুরাণত উল্লেখ আছে যে উদ্ধৱৰ পিতৃ নাম সত্য শুনিব লাগিব আৰু আনফালে দিনা উপগোপ বুলি কোৱা হয় মানে নন্দ গৃহত থাকোঁতে নন্দ ৰজাই উদ্ধৱৰ পিতৃ সত্যকৰ মুখেৰে বহুত গোপনীয় কথা জানিছিল সেইকাৰণে নাম দিছিল উপগোপ সেইকাৰণে ভাগৱতত কি বুলি কয় উপগোপতম মানে উপগোপৰ পুত্ৰ পুত্ৰ এজন মানুহ ৩-৪টা নাম লিখিব ঐ ছোৱালী এজনী লাহে লাহে যেতিয়া ডাঙৰ হয় নিজৰ নামটোৰ গতে বহুত নাম নাহে জানো দেহা কলিজা জান মইনা বিয়া কৰাৰ পিছত আকৌ গিৰিয়েকে বেলেগ নাম দিব আছে হয় নাই কিবা এটা নামেৰে ছোৱালীজনীক জানিব বুলি কি কথা আছে নহয় জানো গতিকে বিভূতি কি ঈশ্বৰৰ সেয়া বিভূতি যুগ গীতাৰ 10ম অধ্যায়ত চালে ধুনীয়াকৈ আছে আপোনাৰ ভূয়া এব মহাবাহুম শ্ৰীনুমে পৰম দাসহাম যাতে তহম প্ৰেমিনামি বাক্স্বামী তকন্যাহাম নামে বিদুসুৰাগনম নমস্তে মহাস্বয়হম আহমাদি ব্যক্তিলোকমাশ্ৰম পাঁচশয় সত্তৰথা ধুনীয়াকৈ সুন্দৰকৈ আছে চাই গ'লে হ'ল সেই মহাবাহু মোৰ প্ৰধান বিভূতিবোৰ শুনা গতিকে ওপৰতে ক'লে এতিয়াৰ প্ৰজন্মই প্ৰকৃত মাৰ্গদৰ্শন নহ'ব আৰু শেষত আমাক কি ক'লে মহাত্মাত আগম নিগম কল্প সৰোদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নীতি ছন্দ জ্যোতিষ কল্প নিৰুক্ত এই 14খন শাস্ত্ৰ এই 14খন শাস্ত্ৰৰ কঠিন শাস্ত্ৰ হ'ল নিগম আনকি নিগমৰো সাৰ এই ভাগৱত ভাগিত আগম নিগম কল্প সৰোদয় মাৰ্গ ইতিহাস জ্যোতিষ ছন্দ ব্যাকৰণ কল্প ন্যায় নিৰুক্ত সমস্তখিনি শাস্ত্ৰৰ সাৰখিনি আছে আৰু এই ভাগৱতখনত বিজ্ঞানৰ মানুহ ব্যৱসায়ৰ মানুহ ৰাজনীতিৰ মানুহ কবি সাহিত্যিক চিকিৎসা বিজ্ঞানৰ মানুহ যিয়ে যি বিচাৰে তাকে পাব খালি বিচাৰি ল'ব জানিব লাগিব এজনী ভাগিনে মোক সুধিছে মামা মই দিল্লী চিকিৎসা মহাবিদ্যালয়ত গাইনোকলজি পঢ়ি আছো প্ৰসূতি বিভাগ ভাগৱতত কিবা আছে নেকি মই তেতিয়া ক'লো মোবাইলৰ নেট অন কৰা গুগলত চাৰ্চ কৰা শ্ৰীমদ ভাগৱত বোলে পালানে বোলে পালো বোলে তৃতীয় স্কন্ধমেলা বোলে মিলিলো কপিল দেৱ হতে সংবাদ চালো বোলে তাতে 2টা চেপ্টাৰ আছে শিৱৰ কাম বন্দিংটো হোৱাৰ পাছতহে মই লৈ যোৱা নেকি ফুলৰ মৌচু আপোনালোকে ৰেণুখিনি এখন দিছে স্পৰ পুংকেইখনৰ স্ত্ৰীকেইখন লাগি থকা সেই ৰেণুখিনি মুখেৰে লৈ আঁঠুৰ তলত সানি ল'ব ভালদৰে ফুলত পৰা মৌবিলাক চাব এবাৰ দাঙি যাব এবাৰ জোকাৰি যাব মই পাৰিম আৰু তেওঁ বাহলৈকে মৌখিনি লৈ যাব অইন এটা ফুলত ভোমোৰা এজনী পৰিছে ভোমোৰাতে কি কৰিব গোটেই সোপা খাব ঠিক কিন্তু বাহলৈকে লৈ যাব সেইকাৰণে ভোমোৰাৰ কি কৰে এই ৰোৱা আৰু মানুহলৈ ফুটা কৰি ভোমোৰা থাকে কিন্তু ভোমোৰাৰ ফুটাটোত বাহটোত মৌ পাব যাব হয়নে গতিকে ভকত দুই ধৰণৰ ভোমোৰা ভকত আৰু মৌমাখি ভকত যিসকল ভোমোৰা ভকত ইয়াতে খাই থাকিব ভালো লাগিল কিন্তু ইয়াতে হজম পিছত খুলিলে একো তাতে খাই থৈ হজম হৈ গ'ল আৰু যিজন মৌমাখি ভকত তেওঁ কি কৰিব ইয়াৰে খিনি উত্তম বস্তুখিনি তেওঁ লৈ গৈ আৰু বিলাব সেইকাৰণে পৰহি এঠাইলৈকে আহোঁতে ৰাস্তাতে মই আইতাজনীক পালোঁ মই ক'লো আইতা ক'লৈ যায়
আইতাজনীয়ে কৈছে আজি য'ত গৰ্ব আৰু অহংকাৰ নোহোৱা ভকতবিলাক লগ লাগিব তালৈকে যাম। য'ত অহংকাৰ নোহোৱা গৰ্ব নোহোৱা ভকতবিলাক লগ লাগিব তালৈকে যাম। মই আইতাক সুধিলো তাত গ'লে কি হ'ব বাৰু? তেতিয়া আইতাজনীয়ে কৈছে মোৰ হাড়কেইডাল টুকুচি ধুম। মোৰ মনত পৰিছে তেতিয়া শংকৰদেৱৰ নামটো শুনিছে আৰু শংকৰদেৱৰ বিৰুদ্ধে নৰনাৰায়ণৰ ৰাজসভাত অভিযোগ দিয়া হৈছে। মূৰ নুখুৰাই, পূজা নকৰে, আমিষ ভোজন নিদিয়ে, মৎস্য স্পৰ্শ নচলে, বিয়াত মঙহ নিদিয়ে, মৰিলে মাছ কাজা নিদিয়ে, 10 দিনত নদীৰ পাৰত কলহ নাভাঙে, সেইটো শংকৰ আৰু সনাতন ধৰ্মই বিঘ্নিত কৰিছে বুলি অভিযোগ দিলে। তেতিয়া নৰনাৰায়ণে কি বুলি কৈছে? ধৰিয়ান কোন শংকৰ, চাল চেলাই ঢোল বনাম, হাৰেৰে সেই ঢোল বজাম, পালিলে জানো। দেখাৰ লগে লগে মহাৰাজ জানে হিপনটাইজ হৈ গ'ল, মেচমেৰাইজ হৈ গ'ল। সপ্তাকৃতি মাত, আকুঞ্চিত কেশ, উজ্জ্বল নয়ন, ঘেনুৰে চালেনি, অধৰ ৰাতুল, নাখা তিলবুল, শংখ সদৃশ গ্ৰীবা, সিংহবন স্কন্ধ, আদনন্দ হস্ত, হয়নে? আৰু গহীন গম্ভীৰ খোজ। ৰাজসভাৰ চিৰিত যেতিয়া এটা এটাকৈ চিৰি বগোৱা পাইছে, মুখেদি গহীন গম্ভীৰ স্বৰেৰে তেওঁ আবৃত্তি কৰিছে। মধুদান বদান দেৱবৰম বৰবাৰী জলোচন চক্ৰধৰম ধৰণী ধারণ ধৈর্য পরম পরমাত্মবিদ শুভম নাশ্বকরম कर सुन्नित सेदिप भूरि भगम भोगपूर्षित पाद जुगम जगनायक नागर बेस रुसिं रुसिरन सुबिदन शरीर सुसिं स्तरे स्तरे खलपाय এটা এটা খালি আবৃত্তি কৰি গজেন্দ্ৰ গমনে আগবাঢ়ি অহা শংকৰক দেখি পেলাই অভিযোগ দিয়াখনৰ সৈতে যে একো মিল নাই। এওঁতো গহীন গম্ভীৰ মানুহ, উজ্জ্বল চকু, কিবা এটা কৰাৰ অনেক সপোন, এওঁতো জাতিক জগাব পাৰিব। এওঁক যদি আপোন কৰি ল'ব পাৰে, মোৰ দেশ কেতিয়াও পৰাজয় নহয় কৈছে। তেতিয়া নৰনে ভাবিছে দেখাৰ পৰা শুনালৈকে, শুনাৰ পৰা দেখালৈকে 2 আঙুল সদায় পাৰ্থক্য। মোৰ অলপ বেছি 4 আঙুলহে হ'ল নেকি, তাৰমানে দেখাৰ পৰা শুনালৈকে বোলে 2 আঙুল পাৰ্থক্য। নৰনে ভাবিছে 4 আঙুল হ'ল নেকি। সেইজনা নৰনাৰায়ণে কি পৰীক্ষা ল'লে? বোলে তথাপিতো এটা পৰীক্ষা লোৱা হওক কৈছে। বোলে এটা ঘৰৰ মানুহ প্ৰাণী কি সভাসদে উঠে হাতী, বোলে বাঁহী বজাই নে বোলে বজায়, বোলে বাঁহী বজালে আমাৰ নাটকে বাঁহী বজায়। এই বাঁহী কি বাঁহেৰে তৈয়াৰ কৰে? বোলে বিজুলী বাঁহ। বিজুলী বাঁহত যদি এফালে গাঁঠি থাকে, এফালে ফুটা থাকে, তাক কি বুলি কয়? হুৰুকা। বিজুলী বাঁহত যদি 7টা স্বৰ বজোৱা হয়, 7টা ফুটা থাকে, তেতিয়াহ'লে কি হ'ব? এইটো বাঁহী। 7টা ফুটা নকৰি যদি মাত্ৰ এটা ফুটা থাকে, এফালে গাঁঠি থাকে, কি বুলি কয়? বোলে ভুৰুকা। বোলে ভুৰুকাত কি কৰে? চিঠি সোমোৱাই দিয়ে। আৰু এজন ৰজাই এজন ৰজালৈকে দিব পাৰে, হয়তো ৰুক্মিণীয়ে বেদনীতিৰ হাতত কৃষ্ণকে দিব পাৰে, নহয় জানো? গতিকে কৈছে এটা ঘৰৰ সমান ওখ হাতী এটা মাৰি সেই বাঁহৰ চুঙাৰ ভুৰুকা ভৰাই দিব লাগে। কম কথা কলেনে? আৰু ৰাতিৰ ভিতৰত আমাৰ কৃপালু শংকৰে কি কৰিলে? 10খন সামৰি কৃষ্ণৰ গুণসমূহক লৈ 2টি অধ্যায় লিখিলে। গুণমালা পুথি হ'ল। গুণ, কোৱালিটি, মালা, গাৰ্লেণ্ড। গাৰ্লেণ্ড অফ দ্য কোৱালিটিজ অফ দ্য হিজ হোলিনেছ অলমাইটি গড। ভগৱন্তৰ গুণখিনিৰে মালা গাঁঠিলে। নাম দিলে কুসুম মালা চন্দ্ৰ। গুণমালাৰ চন্দ্ৰ আছে, কুসুম মালা চন্দ্ৰ। 441টা পদ, 8 কবিৰ এটা শাৰী, পৃথিৱীত আৰু দ্বিতীয়খন কিতাপ। কৃষ্ণ ভগৱন্তৰ সমস্ত গুণখিনি একগোট কৰি এটি ফুল ছিঙি সংগ্ৰহ কৰি নিপুণ শিল্পীয়ে কথা এডাল মালা, হয় নহয়? এয়া গুণমালা পুথি ভগৱন্তৰ দ্বিতীয় মালা, অক্ষমালা। অ আখৰৰ বা ক্ষীয় আখৰলে যিমান গুণ আনিব পাৰে সকলো গুণ অক্ষমালা সদৃশ গুণমালা পুথি। গতিকে দ্বিতীয় অক্ষমালা গুণমালা। আজি নতুন কথা এটা আপোনালোকে গম পাব, নহয় জানো? গতিকে সেই গুণমালা পুথিখন আজি ইয়াত বৰা বাপৰ নামঘৰত প্ৰতিষ্ঠা কৰে। বাংখোৱা
আৰু এই সংসাৰৰ পৰা মুকলি হয় চাবিকা চাবিপা অৰ্থাৎ এই সংসাৰ বন্ধনৰ পৰা মুক্তি পোৱা সংসাৰ নামৰ তলাটো খুলিব পৰা আৰু খোলা খোৱা অৱস্থাত কি বুলি কয় নিৰ্বাণ নিৰ্বাণ লাভ কৰাৰ চাবিপাতা নহয় চিত্ত তো চিত্তৰ যে সপ্ত প্ৰান্তভূমি আছে যিজনে সেই সাতটা প্ৰান্তভূমিক জানিলে তেওঁ আৰু এই সংসাৰত দুনা আহিব নালাগে তেতিয়া মাতৃয়ে সুধিছে হে পুত্ৰ কৃপা কৰি অনুগ্ৰহ কৰি দয়া কৰি মোক কবানে চিত্তৰ প্ৰান্তভূমি কি এতিয়া কপিল প্ৰভুৱে মাতৃক কৈছে আথ তপ্ত সপ্তধা প্ৰান্তভূমি চিত্ত হে মাতৃ চিত্তৰ প্ৰান্তভূমি সাতটা এই প্ৰান্তভূমি যিসকলে জানিছে তেওঁ আৰু এই পৃথিৱীলৈ আহিব নালাগে কাৰণ তেওঁৰ চিত্ত নিৰ্মল হৈছে শুদ্ধ হৈছে আৰু চিত্তৰ বৃদ্ধি নিয়ন্ত্ৰিত হৈছে এজোকা ঘোষা মনত পৰেনে আপোনালোকৰ 129 নম্বৰ ঘোষা নাম ঘোষাত চাব তুমি চিত্ত বৃদ্ধি মোৰ লিখা নাই জানো মাধৱ কি লিখিছে তাৰমানে হে ঈশ্বৰ তুমি চিত্ত কিন্তু চিত্তৰ বৃত্তিখিনি মোৰ বৃত্তি মানে বৃত্তি পৰীক্ষা বৃত্তি মানে মেধা বৃত্তি মানে পেশা মানে আপনার বৃত্তি কি তাৰমানে চাকৰি কৰে নে ব্যৱসায় কৰে নে খেতি কৰে বৃত্তি মানে পেশা হ'ব পাৰে না প্ৰফেশন বৃত্তি মানে তেওঁৰ আইকিউ লেভেল মানে মেধা হ'ব পাৰে বৃত্তি এটা পৰীক্ষা হ'ব পাৰে বৃত্তি স্কলাৰশ্বিপ হ'ব পাৰে নহয় না কিন্তু সেইবিলাকৰ কথা কোৱা নাই কি বুলি কৈছে হে ঈশ্বৰ চিত্তৰ বৃত্তি তুমি চিত্তৰ বৃত্তি মোৰ চিত্তৰ বৃত্তি কি কি প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি এই পাঁচটাক যে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁৰ চিত্ত স্থিৰ হ'ল তেওঁৰ যোগী সেইকাৰণে কৃষ্ণ অৰ্জুনে বাৰে বাৰে কৈছে কি কৈছে কৰ্মণ্য বাধিকাৰ আছে মা ফলেষু কদাচনম কৰ্ম কৰাত বাধা নাই কিন্তু ফলৰ আশা ত্যাগ কৰি তুমি কৰ্ম কৰা যোগাস্তেকুৰ কামানি তুমি যি কাম কৰিবা সচেতন হৈ কৰিবা ধ্যানস্থ হৈ কৰিবা আৰু যত্নৰে কৰিবা ৰাস্তা পাৰ হওঁতে যদি সিপাৰলৈ কিমান দূৰ নাচায় সোঁহাতে আৰু বাওঁহাতে গাড়ী আহিছে নেকি নাচায় গাড়ীৰ চকাৰ তলত চেপেটা হ'ব কিন্তু মোৰ দুখ লাগে তাতেই যিসকলৰ দৃষ্টিহীন সেইসকল গাড়ীৰ চকাৰ তলত সোমোৱাৰ সলনি যাৰ চকু আছে তেওঁলোকে অধিক সোমায় ৰেলৰ আলিত কটা খাই ডেকা মানুহে ৰেলৰ আলিত কটা যায় গাভৰু ছোৱালী ৰাস্তা পাৰ হওঁতে মৰে ডেকাই ৰাস্তা পাৰ হওঁতে মৰে বুঢ়াই হয় নাই গতিকে যিসকলৰ দৃষ্টিহীন সেইসকল কিন্তু সাৱধানে কাৰণে কি কৈছে সাৱধানে মনত নাই বাচি খাবা জাগি খাবা যে ইয়াক নকৰে তেওঁৰ বিপদ ঘটে গতিকে চকু থাকেও আমি কণা বহুতে নহয় জানো কাৰণ আমি বিপদটোক আগতে নেদেখো সেইকাৰণে কপিল প্ৰভুৱে মাতৃক কৈছে হে মাতৃ যাৰ চিত্ত নিৰ্মল সেইজনে প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি নিয়ন্ত্ৰণ কৰিছে আৰু চিত্ত নিয়ন্ত্ৰণ কৰাজনৰ প্ৰত্যাহাৰ হৈছে আকৌ কৈছে হে পুত্ৰ হে মহ প্ৰত্যাহাৰ কি হে মাতৃ 24 তত্বৰ এই নাহাটোৰ থকা দশইন্দ্ৰক নিয়ন্ত্ৰণ কৰাকে প্ৰত্যাহাৰ বুলি কয় চকু কাণ নাক জিভা ছাল পঞ্চ জ্ঞানেন্দ্ৰিয় বাক পানী পাত বায়ু উপস্থ পঞ্চ কৰ্মেন্দ্ৰিয় এই পাঁচজনা জ্ঞানেন্দ্ৰিয় পাঁচজনা কৰ্মেন্দ্ৰিয় দশইন্দ্ৰক নিয়ন্ত্ৰণ কৰাকে প্ৰত্যাহাৰ বুলি কৈছে প্ৰত্যাহাৰ হোৱাৰ পাছত কি হ'ব ধাৰণা সুস্পষ্ট হ'ব ধাৰণা সুস্পষ্ট হ'লে ধ্যান হ'ব আৰু ধ্যান সুস্পষ্ট হ'লে সমাধি হ'ব আৰু প্ৰকৃত ভজনীয় ভকতৰ আটাইকেইটাই হয় কাৰণ তেওঁলোকে প্ৰত্যাহাৰ কৰে প্ৰত্যাহাৰ নহ'লে ধাৰণাই নহয় এই কথা মহৰ্ষি পতঞ্জলীয়ে তেওঁৰ পতঞ্জল যুদ্ধখনক দ্বিতীয় অধ্যায় 29 নম্বৰত কৈছেগে যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগম অষ্টাংগী ধাৰণাই যদি নহয় ধ্যান কেনেকৈ কৰিব সেইকাৰণে বহুত ভজনীয় লোকে ভগৱন্তৰ ধ্যান কৰোঁতে খেলি মেলি থাকে ধাৰণা ক্লিয়াৰ থাকিব লাগিব প্ৰশ্নটো সম্পৰ্কে যদি ধাৰণা নাথাকে উত্তৰ কেনেকৈ লিখিম সেইকাৰণে এইবাৰ কপিল প্ৰভুৰ মাতৃক ক'ব হেয় শূন্য জ্ঞেয় শূন্য হেতু শূন্য প্ৰাপ্তি শূন্য
থাকেন শূন্য চিকিৎসা শূন্য গুণলীনতা মাতৃয়ে কৈছে বোলে মই বুজি নাপালো বোলে হে মাতৃ যি দেখিব লগা আছিল দেখা হৈ গ'ল যি শুনিব লগা আছিল শুনা হৈ গ'ল যি কৰিব লগা আছিল কৰা হৈ গ'ল যি পাব লগা আছিল পোৱা হৈ গ'ল যি হেৰুব লগা আছিল হেৰা হৈ গ'ল আৰু তেওঁ পৃথিৱীত তেওঁ আহিব নালাগে কোন আহিব নালাগে যিজনৰ যিখিনি শুনিব লগা আছিল শুনা হৈ গ'ল যি জানিব লগা আছিল জনা হৈ গ'ল যি বুজিব লগা আছিল বুজা হৈ গ'ল যি কৰিব লগা আছিল কৰা হৈ গ'ল যি চাব লগা আছিল চোৱা হৈ গ'ল যি পাব লগা আছিল পোৱা হৈ গ'ল যি হেৰাব লগা আছিল হেৰুৱা হৈ গ'ল হেৰাবলৈ বাকী নাই পাবলৈ একো নাই বাকী একো নাই দেখিবলৈ বাকী নাই জানিবলৈ একো নাই যাৰ আৰু একো বাকী নাই তেওঁৰ পৃথিৱীত দুনাই আহিব নালাগে সেইকাৰণে মিটিং হয় প্ৰহ্লাদক কি কৈছে বাৰু মুখ জানিলে ক যিটো জন মুখ দেখিলে ক যিটো জন নাহি তাৰ পুনৰাগমন যে মোক দেখিলে যে মোক বুজিলে যে মোক জানিলে তেওঁৰ পৃথিৱীত দুনাই আহিব নালাগে গ্ৰহণ কৰক সাফ করো এইখানে দিয়ে যাওক গোটে অলপ মানে ৰান্ধনী কোন আছে ৰান্ধনীবিলাক কাক আছে আমি জনাই দিওঁ দিয়াই নাই নহয় গজাই নিদিলে আমি ল'ব নোৱাৰিম গতিকে প্ৰসাদৰ মগুৰ পৰা কলৰ অৱস্থা লোৱাৰ লগে আমি ধানমুঠি বনাই দিয়ালৈকে সমস্তখিনি প্ৰতি কৃতজ্ঞ জনাই এই ভোজন মেহৰ সফল হ'ব বুলি আমি আশা কৰি সেৱাক নিবেদন কৰিছে সেৱাৰ প্ৰাপ্ত কৰি ভগৱান কয় এক বিন্দু কৃপা কৰি অভয়চন্দ্ৰ হৰি না কৃষ্ণ লাহে লাহে পিছফালৰ পৰা আপোনালোকে অতিথিসকলক নি থাকক লোৱাসকলে আহি আকৌ ঠাই ঘূৰাব কৃষ্ণ